কম টকাত এটা ব্যৱসায় কৰিম বুলি ভাবিছা নেকি? যদি কোনোবাই 200 কেজিৰ মুড়ি মেচিন ল'ব নিবিচাৰে বা কম বাজেটত ল'ব বিচাৰে, এটা আমাৰ মানে 100 কেজিৰো মেচিন আহিছে। গ্যাৰান্টি কেনেকুৱা দিব ইয়াত? গ্যাৰান্টি আমি মটৰত 1 ইয়াৰ ৱাৰেণ্টি থাকিব আৰু আপোনাৰ 5 ইয়াৰ সাৰ্ভিস থাকিব ফ্ৰী। EMI ফেসিলিটি আমাৰ এভেইলেবল হ'ব। ক্ৰেডিট কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰে, ডাইৰেক্ট ক্ৰেডিট কাৰ্ডৰ পৰা আপোনালোকে লোন ল'ব, মানে 25% সাবসিডি পাব। কোম্পানী লোন বনাম বুলি হয় তেতিয়া হলে আপোনালোকে 0% ডাউন পেমেন্টত আপোনালোকৰ এটা মেচিন লৈ যাব পাৰিব। কেশ অন ডেলিভাৰীও আপোনালোকে ল'ব পাৰে। মহিলা আপোনাৰ সকলোৱে ব্যৱসায়টোৰ লগত জড়িত হৈ পেলাই আপোনালোকে এটা ঘৰতে কম টকাতে ব্যৱসায় এটা আৰম্ভ কৰক। আপুনি কম টকাত এটা ব্যৱসায় কৰিম বুলি ভাবিছা নেকি? যদিহে ভাবিছে তেতিয়া আপুনি একদম সঠিক ভিডিঅ'টো চাইছে। আপোনাক ক'বলৈ যাওঁ আপোনাৰ এটা মিনিমাম বাজেটত এটা বিজনেছ আৰম্ভ কৰিব পাৰিব, একদম ঘৰতে ব্যৱসায় এটা কৰিব পাৰিব। মই বৰ্তমান আহিছোঁ ওপৰত দেখাই দিয়া মা কামাখ্যা মেচিনাৰী। মা কামাখ্যা মেচিনাৰীত 100টা ওপৰত আপোনালোকৰ মেচিন এভেইলেবল আছে বৰ্তমান। আপুনি ভাবিছে যিটো ব্যৱসায় কৰিম বুলি ভাবিছে সেই ব্যৱসায় এই কোম্পানীৰ লগত জড়িত আপুনি কৰিব পাৰিব। এগৰাকী মেম আছে, তেখেতৰ গোটেই কথাখিনি পাতিব চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ। ভালনে খবৰ? ভাল। আপোনাৰ নামটো জনাই দিবচোন। মোৰ নাম মিছ ৱাহিদা বেগম। ওকে, আপোনালোকে আজি কি মেচিন দেখাব? এটা ব্যৱসায় কম টকাৰে ব্যৱসায় আৰম্ভ কৰিব লাগিব। মই দেখাব লৈছো আমাৰ মুড়ি মেচিন। আগতে আমি আগৰ ভিডিঅ'ত মুড়ি মেচিন আমি দেখাই দিছিলো, তাত আমাৰ 200 কেজি প্ৰডাকচনৰ আছিলে। এতিয়া যদি কোনোবাই 200 কেজিৰ মুড়ি মেচিন ল'ব নিবিচাৰে বা কম বাজেটত ল'ব বিচাৰে, এটা আমাৰ মানে 100 কেজিৰো মেচিন আহিছে। আচ্ছা, 100 কেজি ন? 100 কেজিৰ পৰা আৰম্ভ কৰি আমাৰ 200 কেজিলৈকে আছে। 100 কেজি আছে, আমাৰ হেতু আছে 150 কেজি। তাৰপৰা আপোনাৰ এইটো এসএস বডি আছে 200 কেজি। এইটো 200 কেজি? 200 কেজি হয়। ইয়াৰ প্ৰডাকচন বিলাক কেনেকুৱা কি আহে? প্ৰডাকচন আপোনাৰ যোনটো 100 কেজি মুড়ি মেচিন হেতুত আপুনি পাৰ আৱাৰ আপুনি 100 কেজি উলিয়াব পাৰিব। যেনেকে 150 কেজি 150 কেজি আৰু 200 কেজিত আপুনি ঘণ্টাত 200 কেজি উলিয়াব পাৰিব। ঘণ্টাত 200 কেজি? ঘণ্টাত 200 কেজি মানে 100 কেজিটো ঘণ্টাত 100 কেজি পাৰিব। ইয়াত আপুনি মুড়ি হওক, বাদাম হওক, চানা হওক, যিকোনো বস্তু, পাপৰ চব বস্তু মানে ৰোষ্ট কৰিব পাৰিব এটা মেচিনতে। এটা আপুনি ইলেক্ট্ৰিক আৰু LPG দুটাতে চলিব। আচ্ছা, যদি কোনোবা গ্যাৰান্টি ৱাৰেণ্টি কথা কওঁ, গ্যাৰান্টি ৱাৰেণ্টি কেনেকুৱা দিব ইয়াত? গ্যাৰান্টি আমি মটৰত 1 ইয়াৰ ৱাৰেণ্টি থাকিব আৰু আপোনাৰ 5 ইয়াৰ সাৰ্ভিস থাকিব ফ্ৰী। 5 ইয়াৰ সাৰ্ভিস থাকিব। আৰু যদি EMI কথা কওঁ, EMI পাবনে? কিন্তু ব্যৱসায় কৰিবলৈ বহুতে ভাবে যে লাখ লাখ টকা লাগিব বুলি ভাবে, কিন্তু আপোনালোকৰ কেনেকুৱা সুবিধা? EMI ফেসিলিটি আমাৰ এভেইলেবল হ'ব, কাৰণ আপোনালোকে যদি বেংক ফাইনেন্স কৰিব বিচাৰে নিয়াৰবাই ব্ৰাঞ্চত গৈ আপুনি বেংক ফাইনেন্স কৰাব পাৰে। তাৰ কাৰণে বেংকৰ কোটেশন আমাৰ পৰা ল'ব পাৰিব। তাৰ উপৰি যদি বেংক ফাইনেন্স নকৰি যদি ক্ৰেডিট কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰে, ডাইৰেক্ট ক্ৰেডিট কাৰ্ডৰ পৰা আপোনালোকে লোন মানে লোন কৰাব পাৰে। মানে ক্ৰেডিট কাৰ্ডৰ পৰা লোন হৈ যাব। আৰু কিবা সাবসিডি এনেকে চৰকাৰৰ ফালৰ পৰা কিবা সাবসিডি যেনেকে ধৰি লওক মুড়ি মেচিনটো আপোনাৰ ফুড মেচিনত পৰে, ফুড প্ৰসেসিংৰ ওপৰত যেনেকে PMFE ফালৰ পৰা লোন চলি আছে। আপুনি ব্লক এৰিয়া যদি PMFE পৰা লোন কৰে তেনেহ'লে 25% সাবসিডি পাব। এনে যদি EMI কথা কওঁ, EMI কথা যদি ক'লা EMI টো ল'ব পাৰিব, কিন্তু EMI ডাউন পেমেন্টটো কিমান দিব লাগিব? ইয়াৰ ডাউন পেমেন্ট আপুনি 25% দিব লাগিব। আৰু যদিহে মানে ধৰি লওক আমাৰ কোম্পানীৰ ডাইৰেক্ট কোম্পানীৰ নামত চেংচন হয় লোন আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে ডাউন পেমেন্টও দিব নালাগে। মানে 0 ডাউন পেমেন্টত ওলাই যাব। মানে চাওক, আপুনি যদি আপোনাৰ হাতত 1 টকা এটাও নাইকিয়া, তেতিয়াহ'লে আপুনি ব্যৱসায় কৰিব পাৰিব মা কামাখ্যা মেচিনৰ লগত। তেখেতৰ যদি আপুনি কোম্পানীৰ লোন বনাম বুলি হয় তেতিয়াহ'লে আপোনালোকে 0% ডাউন পেমেন্টত আপোনালোকৰ এটা মেচিন লৈ যাব পাৰিব, লগতে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। ঘৰতে যদি ক'বলৈ যাওঁ একদম কম স্পেচতে কৰিব পাৰিব ন? ইমানখিনি স্পেচ দেখা পাইছে আপুনি, ইমানখিনি এইটো চাওক, অলপ দেখাই দিয়ে ধুনীয়াকে। এটা মিনিমাম এটা স্পেচত ক'বলৈ যাওঁ 10 by 10 ফুটত আপোনালোকৰ ধুনীয়াকে আৰামছে এটা ব্যৱসায় কৰিব পাৰিব, যিটো ঘৰৰ কাৰেণ্টত আছে। সেই ঘৰৰ কাৰেণ্টত ব্যৱসায় ঘৰৰ কাৰেণ্ট সিংগল ফেজত চলে, আমাৰ প্ৰাইভেট মেচিন সিংগল ফেজত চলে। মানে কোনো এটা কমাৰ্চিয়েল লাইন নালাগে। এটা মেচিনটো ইয়াৰ পৰা লৈ গ'ল, কিন্তু লৈ গ'লেতো ফিটিং কৰিব সকলোৱে নাজানে। আপোনালোকে এবাৰ টেকনিচিয়ান, আমি টেকনিচিয়ান প্ৰভাইড কৰিম। টেকনিচিয়ানে আপোনালোকক মেচিন ইনষ্টলেশ্যন কৰি কেনেকৈ প্ৰডাকশ্যন কৰিব লাগে সকলো দেখাই শিকাই আহিব। কেনেকৈ প্ৰডাকশ্যন গোটেইখিনি ট্ৰেইনিং দিব মানে? হয়, ট্ৰেইনিং দিব। ওকে, আৰু কেশ অন ডেলিভাৰী চিষ্টেম নেকি? কেশ অন ডেলিভাৰীও আপোনালোকে ল'ব পাৰে। আপোনালোকে যিকোনো ঠাইৰ পৰা আমাক কণ্টেক্ট কৰিব পাৰে। ডিসপ্লে থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰক, আমি আপোনাক সবিশেষ জনাই দিম। মানে গোটেইখিনি আপোনালোকৰ ফেচিলিটি আছে, কেশ অন ডেলিভাৰী আছে, EMI ফেচিলিটি আছে, কোম্পানীৰ ডাইৰেক্ট 0 ডাউন পেমেন্টত আপোনালোকৰ এটা মেচিন লৈ যাব পাৰিব। কিন্তু আপোনালোকৰ আহিব কেনেকৈ? আপোনালোকৰ যদিহে আপুনি ক'ব যাওঁ লোকেশ্যনৰ কথা, লোকেশ্যন ক'ৰ? লোকেশ্যন আমাৰ গুৱাহাটী পশ্চিম বৰাগাঁও বিজ্ঞান পথ, নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আপোনাৰ নিয়াৰেষ্ট ৰেলৱে ষ্টেচন পৰে আপোনাৰ কামাখ্যা ষ্টেচন। আৰু যদি বাছেৰে আহে তেনেহ'লে পৰে আপোনালোকৰ ISBT। ISBTত নামিলে মানে পাই গ'লে পাই যাব। হয়, একদম ওচৰতে বৰাগাঁও ফ্লাইঅভাৰ আপোনালোকৰ একদম নিচে তলতে নামিলে হ'ল। আহিলে পেলাই আপুনি লেফ্ট চাইড সোমালে হ'ল। আপুনি আহি ধুনীয়াকৈ এটা মা কামাখ্যা মেচিন পাই যাব। ইয়াৰ পৰা ধুনীয়াকৈ মেচিন এটা আপুনি লৈ যাব পাৰিব। আৰু যে ক'লে আকৌ ট্ৰেইনিং গোটেইখিনি একদম ফ্ৰী অফ কষ্টত আপোনালোক গোটেই ট্ৰেইনিংখিনি কমপ্লিট কৰোৱা হ'ব। ঘৰৰ কাৰেণ্টতে এই মেচিনটো যদি দেখিব পাৰিছে, মুড়ি বনোৱা মেচিন, এই মেচিন আপোনাৰ ঘৰৰ কাৰেণ্টত পুৰা চলিব। আৰু যদি ক'বলৈ যাওঁ পুৰুষ মহিলা আপোনাৰ সকলোৱে ব্যৱসায়টোৰ লগত জড়িত হৈ পেলাই আপোনালোকে এটা ঘৰতে কম টকাতে ব্যৱসায় এটা আৰম্ভ কৰক।